আমি সদৌ অসম সংলগ্ন টিউটৰ সন্থা অল আছাম একমডেটেড টিউটৰ এছ'চিয়েশ্যনৰ ফালৰ পৰা আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি অসম চৰকাৰ তথা অসমৰ শিক্ষা বিভাগক প্ৰাথমিক শিক্ষা বিভাগক আমি কিছু আমাৰ মৰ্মবেদনা আমাৰ বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ। কথা হ'ল কি, আমি যোৱা 1996 চনৰ পৰা 2001 চনৰ ভিতৰত আমি চৰকাৰীভাৱে শিক্ষা বিভাগৰ পৰা আমি নিযুক্তি পত্ৰ লাভ কৰিছিলোঁ প্ৰাথমিক বিদ্যালয়ত, আৰু সেই নিযুক্তি পত্ৰ মৰ্মে আমি প্ৰায় কোনোবাই 10 বছৰ কোনোবাই হয়তো 12 বছৰ আমি বেতনো ভোগ কৰিছিলোঁ। কিছু বছৰৰ পিছত শিক্ষা বিভাগে আৰু অসম চৰকাৰে আমাৰ এই শিক্ষকসকলক ইলিগেল আৰু ইৰেগুলাৰ বুলি এটা ঘোষণা কৰিলে, কৰি আমাৰ দৰমহাটো বেতনটো আমাৰ বন্ধ কৰি দিলে। বেতন বন্ধ কৰি দিয়াৰ পিছত আমি যথেষ্ট কষ্টকৰ এটা দিন পাৰ কৰিলোঁ। বহুত বছৰ আমি বিনা বেতনেৰে কৰ্মৰত হৈ আমি পাঠদান কাৰ্যসূচী চলাই আহিছিলোঁ বিদ্যালয়সমূহত, আৰু তেনেধৰণে আমি চৰকাৰক আৰু শিক্ষা বিভাগকো আমি বহুত অনুনয় বিনয় কৰাৰ অন্তত যোৱা 30 জানুৱাৰী 2021 চনৰ সেই সময়ত বৰ্তমানৰ মুখ্যমন্ত্ৰী সেই সময়ত শিক্ষামন্ত্ৰী হৈ থকা কালত আমাৰ চাকৰিখিনি আমাক টিউটৰ হিচাপে পুনৰ নিযুক্তি পত্ৰ প্ৰদান কৰিলে। এতিয়া আমাক যিটো নিযুক্তি পত্ৰ প্ৰদান কৰিলে টিউটৰ হিচাপে, সেই নিযুক্তি পত্ৰত আমাৰ 17 চনৰ যোনটো এক্ট, যোনখন আইন 17 চনৰ প্ৰাদেশিকৰণ আইনৰ ভিত্তিত আমাক টিউটৰ বুলি নিযুক্তি প্ৰদান কৰিলে। পুনৰ আগৰখন নিযুক্তি পত্ৰ আমাক সম্পূৰ্ণ নিষ্ক্ৰিয় বা কেঞ্চেল কৰি নতুন পুনৰ নিযুক্তি পত্ৰ প্ৰদান কৰিলে, আৰু টিউটৰ হিচাপে আমাক একমডেটেড টিউটৰ হিচাপে আমাক নিযুক্তি পত্ৰ দিলে। এতিয়া কথা হ'ল যে আমাৰ কেইবাটাও সমস্যা কেইবাটাও দাবী আমি চৰকাৰক জনাই আহিছোঁ যে আমাৰ সমস্যাখিনি সমাধান কৰিব লাগে, যিহেতু আমাক পূৰ্ণ পৰ্যায়ৰ শিক্ষকৰ মৰ্যাদা আমাক প্ৰদান কৰিব লাগে। দ্বিতীয়তে আমাক যেতিয়ালৈকে শিক্ষকৰ মৰ্যাদা প্ৰদান নকৰে তেতিয়ালৈকে আমাৰ পূৰ্বৰ বেতন যোনটো 10,800 টকা আমাৰ ফিক্স কৰিছিলে, সেই 10,800 ঠাইত আমাক 30,000লৈ বৃদ্ধি কৰিব লাগে। তৃতীয়তে আমাৰ যিসকল শিক্ষক বৰ্তমান ইহজগতৰ পৰা বিদায় মাগিলে বা আপোনাৰ অৱসৰ গ্ৰহণ কৰিলে, তেখেতসকলক সেই সময়ত মুখ্যমন্ত্ৰীয়ে এটা ঘোষণা কৰিছিলে যে 10 লাখ টকা আপোনালোকক গ্ৰেচুইটি হিচাপে প্ৰদান কৰা হ'ব। যদি আপোনালোকে এদিন কাম কৰিও অৱসৰ গ্ৰহণ কৰে বা মৃত্যুবৰণ হয় তেতিয়াহ'লে আপোনালোকক গ্ৰেচুইটি হিচাপে 10 লাখ টকা দিয়া হ'ব। কিন্তু সেই ঘোষণাটো আজিৰ তাৰিখলৈকে ঘোষণা হৈ থাকিলে, সেই টকাটো আমাৰ কোনো অৱসৰ বা মৃত্যুবৰণ কৰা কোনো শিক্ষকে আজিলৈকে পোৱা নাই। গতিকে আমাৰ এই তিনিটা হ'ল প্ৰধান দাবী। তাৰ মাজতে আজি আমি দেখিবলৈ পাইছোঁ বৰ্তমান আমাৰ শিক্ষা বিভাগত প্ৰকৃততে চলিছে কি, আমি খুব দুখেৰে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি শিক্ষা মন্ত্ৰী মহোদয়লৈ এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ যে যিটো সময়ত প্ৰভিঞ্চিয়েলাইজ টিউটৰ মানে প্ৰাদেশিকৰণ টিউটৰক 1200 টকাকৈ বৃদ্ধি হ'ব বুলি এটা অৰ্ডাৰ সঞ্চালকৰ কাৰ্যালয়ৰ ফালৰ পৰা জাৰি কৰিছিলে, আৰু সেই অৰ্ডাৰৰ ভিত্তিত সেই অৰ্ডাৰটোত একচুৱেলি লিখা হৈছিলে যে প্ৰভিঞ্চিয়েলাইজ টিউটৰৰ কাৰণে 1200 টকা বৃদ্ধি হৈছে। কিন্তু আমাৰ ৰাজ্যখনৰ কেইবাখনো জিলাত কেইবাটাও ব্লকত আজি সেই ব্লক অফিচাৰসকলেই হওক বা জিলা অফিচাৰসকলেই হওক আমাৰ একমডেটেড টিউটৰকো সেই 1200 টকাকৈ বৃদ্ধি হিচাপত দৰমহা মানে বেতন প্ৰদান কৰিলে, আৰু লগতে বকীয়া ধনো প্ৰদান কৰিলে 14 মাহৰ। গতিকে আৰু কিছুমান কি হৈছে, বহুতকেইখন ডিষ্ট্ৰিক্টত বহুতকেইখন জিলাত সেই টকাটো আমাৰ একমডেটেড টিউটৰসকলক দিয়া নাই। এতিয়া কথা হ'ল কি, আমি জানিব বিচাৰিছোঁ বা মুখ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰী মহোদয়ক লগতে প্ৰাথমিক শিক্ষা বিভাগক আমি এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ যে একেখন অৰ্ডাৰৰ ওপৰত ভিত্তি কৰি কোনোবাই একমডেটেড টিউটৰক দিছে, কোনোবা ডিষ্ট্ৰিক্টত নাই দিয়া, এই কাৰণটো আমি জানিবও বিচাৰিছোঁ। লগতে সেই যোনটো প্ৰাপ্য, যোনটো আমিও পাব লাগে বুলি ভাবোঁ, সেই টকাটো আমাৰ একমডেটেডৰ ক্ষেত্ৰতো চৰকাৰে অনতিপলমে দিয়াৰ ব্যৱস্থা কৰিব লাগে, আৰু আমাক পূৰ্ণ পৰ্যায়ৰ শিক্ষকৰ মৰ্যাদালৈ উন্নীত কৰিব লাগে বিনা স্বত্বে। যিহেতু আমি 1996 পৰা 2001 চনৰ ভিতৰত আমি নিযুক্তি পাই আজি তাৰিখলৈকে আমি চৰকাৰৰ সকলো নীতি নিৰ্দেশনা বিভাগীয় মানি আহিছোঁ। আনকি নিৰ্বাচনৰ নিচিনা
এটা গুৰুত্বপূৰ্ণ দায়িত্বটো আমাৰ টিউটৰসকলক একমডিটেড টিউটৰসকলক নিয়োজিত কৰা হৈছে। যদি চৰকাৰে ভাবিছে যে টিউটৰসকলে শিক্ষাদান কৰিব নোৱাৰে, তেওঁলোকৰ প্ৰফেশ্যনেল কোৱালিফিকেশ্যন নাই, তেতিয়াহ'লে এই টিউটৰসকলক কি কাৰণে চাকৰিত ৰাখিছে? তেওঁলোককতো চাকৰিৰ পৰা আঁতৰাই দিব লাগে যে তোমালোকে পঢ়াবই যদি নোৱাৰা, তোমালোকৰ কোৱালিফিকেশ্যন নাই, তেতিয়াহ'লে এই শিক্ষকসকলৰ পৰা তেতিয়া উঠি অহা নৱপ্ৰজন্ম বা ছাত্ৰ ছাত্ৰীসকলৰ জীৱন ধ্বংস হৈছে নেকি? সেইটোতো নহয় কেতিয়াও। যদি চৰকাৰে ভাবিছে তেতিয়া সেইটোতো নহয়। আৰু প্ৰশিক্ষণ দিয়াৰ দায়িত্বটো কাৰ? আজি শিক্ষা বিভাগৰ বা চৰকাৰৰ। আমাক প্ৰশিক্ষণ দিয়ক, আমি প্ৰশিক্ষণটো নলওঁ বুলি কোৱা নাই, কিন্তু চৰকাৰে আমাক প্ৰশিক্ষণৰ ব্যৱস্থা কৰক, প্ৰশিক্ষণৰ ব্যৱস্থা কৰি আমাক পূৰ্ণ পৰ্যায়ৰ শিক্ষকৰ মৰ্যাদা প্ৰদান কৰক। এই দাবীখিনি আমি আপোনালোকৰ আজি সংবাদ মাধ্যমৰ জৰিয়তে শিক্ষা বিভাগ তথা অসম চৰকাৰলৈ দাবীখিনি আমি উত্থাপন কৰিছোঁ। আমি আশা ৰাখিছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয় বিষয়টোৰ ওপৰত পুনৰবাৰ গভীৰভাৱে চিন্তা চৰ্চা কৰি পুনৰ সহানুভূতিৰে এই অৱসৰ গ্ৰহণ কৰিবলৈ ওলাই থকা খুব বেছি 2 বছৰ 3 বছৰ থকা এই দুৰ্ভগীয়া শিক্ষকসকলক উদ্ধাৰ কৰিব বুলি পুনৰবাৰ অনুৰোধ জনালোঁ।